নমস্কাৰ। বৰ্তমান নিৰ্বাচনৰ সময় আৰু এই নিৰ্বাচনৰ সময়ত যি ধৰণে সাহসীয় পক্ষই আমাৰ বিৰোধী পক্ষৰ ওপৰত যে আক্ৰমণ নমাই আনিছে, এয়া গৰিহণাযোগ্য আৰু অতিকৈ নিন্দনীয়। আমি ক'ব খুজিছোঁ যে আপোনালোকে দেখিছে আমাৰ ধেমাজি জিলাৰ জোনাইত সিদিনা সাহসীয় পক্ষৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীক আক্ৰমণ কৰা হৈছে। ঠিক তেনেকৈ নদুৱা সমষ্টিত আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰাক্তন গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সুনীল চেত্ৰী ডাঙৰীয়াক আক্ৰমণ কৰা হৈছে। এই নিৰ্বাচনৰ সময়ত তেখেতলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচন খেলিব পৰা নাই। তেখেতলোকে ভয় ভাবুকি আক্ৰমণ ব্লেকমেইলিং আদি প্ৰক্ৰিয়াৰে ইলেকশ্যন খেলিবলৈ যি পন্থা হাতত লৈছে, ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি ক'ব খুজিছোঁ যে এয়া গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি। গণতন্ত্ৰ তেখেতলোকে হত্যা কৰিব খুজিছে। গণতন্ত্ৰ হত্যা কৰি তেখেতলোকে ফেচিবাদ প্ৰতিষ্ঠা কৰিব খুজিছে। আজি দেখিছে যে বিৰোধীয়ে প্ৰচাৰ কৰিব পৰা নাই। আমাৰ ঠিক তেনেকৈ চিচিবঙা সমষ্টিত আমাৰ দুই এটা পঞ্চায়তত আজি যি ধৰণে TMPK আৰু BJP দলৰ কিছু সদস্যই আমাক প্ৰচাৰ কৰাত তেখেতলোকে বাধা দি আছে। ৰাইজ আমাৰ পক্ষত তেখেতলোকে কিন্তু অগণতান্ত্ৰিকভাৱে ফেচিষ্টভাৱে আমাৰ সন্মানীয় প্ৰাৰ্থীগৰাকীক বা বিভিন্ন বিৰোধী দলৰ প্ৰাৰ্থীসমূহক তেখেতলোকৰ সেই অঞ্চলসমূহত যাবলৈ দিয়া নাই। গণতন্ত্ৰ এনেকৈ জীয়াই থাকিব জানো? আমাৰ দেশখন স্বাধীন হোৱাৰ পিছত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কাৰণে দেশখন যি ধৰণে যি সংগ্ৰাম কৰিবলগীয়া হৈছিল, তাৰপিছত যি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ল, নিৰ্বাচনী প্ৰক্ৰিয়াটোক আমি যি ধৰণে সন্মান কৰোঁ, সেই প্ৰক্ৰিয়াটোক এতিয়া ভেঙুচালি কৰা হৈছে। আপোনালোকে দেখিছে যে বিৰোধীয়ে সঠিক ৰূপত প্ৰচাৰ কৰিবলৈ সুবিধা পোৱা নাই। আপোনালোকে দেখিছে যে শিৱসাগৰ সমষ্টিত আমাৰ সন্মানীয় ৰাইজৰ দলৰ সভাপতিয়ে অখিল গগৈ ডাঙৰীয়াক BJP দলৰ প্ৰাৰ্থী কুশল দৰি ডাঙৰীয়াই তেওঁ হত্যাৰ ভাবুকি দিছে। এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই এই BJP চৰকাৰখনে নিৰ্বাচন জিকিবলৈ তেখেতলোকে চেষ্টা কৰিছে। গতিকে আমাৰ কথা স্পষ্ট যে ৰাইজখন সজাগ হওক, সচেতন হওক, ভয় যি ভাবুকি এইবোৰৰ পৰা আপোনালোকে মুক্ত হওক। সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে এবাৰ কঁকালত টঙালি বান্ধক। পৰিৱৰ্তনৰ স্বাৰ্থত, এই ফেচিবাদক উফুৱাই দিয়া স্বাৰ্থত, এই মূল্যবৃদ্ধি কম কৰাৰ স্বাৰ্থত, এখন নতুন সমাজ গঢ়াৰ স্বাৰ্থত এইবাৰ আপোনালোকে বিবেকক সুধি আপোনালোকে এইবাৰ ভোটদান কৰক। আমি আহ্বান জনাইছোঁ যে বহু ক্ষেত্ৰত আমি সঠিক ৰূপত নিৰ্বাচনী প্ৰচাৰ কৰিব পৰা নাই। নিৰ্বাচনী প্ৰচাৰ ক্ষেত্ৰত বহু বাধা ভয় ভাবুকি কৰি থকা হৈছে। গতিকে সকলো ৰাইজ সজাগ হওক, সচেতন হওক। আমি গণতন্ত্ৰ জীয়াই ৰাখিব লাগিব। আমাৰ অসমত কেতিয়াও আমি ফেচিবাদ বা যি হিটলাৰী ৰাজ, এই হিটলাৰী ৰাজ আমি প্ৰতিষ্ঠা হ'ব দিব নোৱাৰোঁ। আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। আমি এখন নতুন অসম গঢ়িব লাগিব, সোণৰ অসম গঢ়িব লাগিব। আৰু এই নতুন অসম, সোণৰ অসমত যদি এইদৰে হত্যা হিংসা ভয় ভাবুকি হৈ থাকে, তেতিয়াহ'লে কেতিয়াও এখন সুস্থ সমাজ আমি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। গতিকে এই 26ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন হ'ল এখন সুস্থ সমাজ গঢ়াৰ নিৰ্বাচন। এই নিৰ্বাচন হ'ল গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন। এই নিৰ্বাচনত আমি বিবেকক সুধি, আমি নিজৰ বিবেকক সুধি আমি ভোটদান কৰিব লাগিব আৰু যোগ্যজনক আমি নিৰ্বাচন কৰিব লাগিব। গতিকে আপোনালোকে দেখিছে যে বিৰোধী ঐক্য হৈছে। বিৰোধী ঐক্যই এক নতুন বাতাবৰণ সৃষ্টি কৰিছে, এক নতুনত্ব আনিবলৈ চেষ্টা কৰিছে, নতুন অসম দিবলৈ চেষ্টা কৰিছে। গতিকে ৰাইজ আপোনালোকক আমি আহ্বান জনাইছোঁ যে নতুনত্বৰ অংশীদাৰ হওক। আপোনালোকে যিসকলে ভয় ভাবুকি দি আছে, তেখেতলোকক প্ৰত্যুত্তৰ দিবৰ কাৰণে আপোনালোকে ভোটৰ মেচিনটো আপোনালোকে নিৰ্বাচন কৰক, ভোটদান কৰক, মতদান কৰক। আপোনালোকে নিজৰ বিবেকক